গুড মৰ্নিং এভৰিৱান। এই ভিডিঅ'টো যোৱাকালিতে মই আপোনালোকৰ বাবে বনাইছিলোঁ, কিন্তু বিশেষ অসুবিধাৰ কাৰণে আপলোড কৰা নাই। মানে বহুকেইটা ল'ৰা ছোৱালীয়ে গড়েশ্বৰৰ ফালৰ পৰা মোক এটা ভিডিঅ' দিছিলে, যিহেতু মামা আজিকালি য'তে যায় তাতে কিবা নহয় কিবা এটা আপোনালোকে বা আমি সোধাৰ লগে লগে এনচাৰটো পাওঁ, আৰু সেইটো আমাৰ বাবে এটা আপডেট। কাৰণ মই বাৰে বাৰে কওঁ, অফিচিয়েল ৱেবছাইটত অফিচিয়েল আপডেট অহাৰ আগতে আমাৰ মামাৰ পৰা আপডেট আহে, যিটো নেকি অফিচিয়েল ৱেবছাইটতকৈ আগত আহে, আৰু সেইটোৱে অফিচিয়েল নটিফিকেশ্যন বুলি ভাবা হয়। এতিয়া আপোনালোকে গমেই পায়, অসম পুলিচৰ AB, UB, AP আৰু ড্ৰাইভাৰ বা বিভিন্ন ধৰণৰ যিখিনি পদৰ সকলোখিনি প্ৰচেছ হৈ গ'ল। ৰিটেন টেষ্ট হওক, ভাইবা হওক বা ফিজিকেল টেষ্টটো আগতে হৈ গৈছিলে, কেৱল ৰিজাল্টটো বাকী আছে আৰু এপইণ্টমেণ্ট দিব বাকী আছে। আপোনালোকে গমেই পায় যে এপইণ্টমেণ্টৰ এটা ডেট ধৰি থৈ দিছে, অক্টোবৰৰ 10 তাৰিখ। আপোনালোকে এপইণ্টমেণ্ট পাব গৈ আছে, কিন্তু ৰিজাল্টটো এতিয়ালৈকে পোৱা নাই। সকলোৰে এটা কনফিউজন, কাৰণ বহুতে পৰীক্ষা দিছে, বহুতে ভাইবা দিছে, কিন্তু অপেক্ষা কৰি আছে ৰিজাল্টৰ বাবে। এটা ৰিজাল্ট লাগে কেৱল আমাৰ জীৱনৰ সেই মুহূৰ্তটো, যিটো মুহূৰ্তত আমি সকলোৱে সুখী অনুভৱ কৰিম, সফল অনুভৱ কৰিম। এতিয়া কথাটো হ'ল কি, মই কৈছিলোঁৱে যে 15 আগষ্টৰ পিছতহে আপোনালোকে ৰিজাল্টটো পাব, আৰু এতিয়া মামাই ৰিচেণ্টলি কি ক'লে যে 2022ত যেনেকৈ প্ৰচেছটো হৈছিলে, ৰিজাল্টটো দিছে আৰু 4 দিন পিছতে এপইণ্টমেণ্ট দিছে আৰু লগে লগে জইনিঙো হৈ গৈছে। হয়তো আমাৰ যিহেতু 10 তাৰিখে ৰিজাল্ট এপইণ্টমেণ্ট দিব, এই 10 তাৰিখৰ ভিতৰত আপোনালোকে ৰিজাল্টটো কোনোবা দিনা পাব। আপুনি কেৱল এপইণ্টমেণ্টহে আনিব যাব লাগে। আপোনাৰ ৰিজাল্টটো কোনদিনা পায় প্ৰতি মুহূৰ্ততে আপোনালোকে সেইকেইদিনত গম পাব, কাৰণ বহুকেইটা পোষ্টৰ এতিয়াও ভাইবা হৈ আছে বা কিছুমান প্ৰচেছ চলি আছে। সকলোখিনি পোষ্টৰ যিহেতু একেলগে এপইণ্টমেণ্ট দিব, গতিকে এটা বস্তু বাকী আছে, সেইটো হ'ল ফাইনেল ৰিজাল্ট। এতিয়া ফাইনেল ৰিজাল্টটো আপোনালোকে ছেপ্টেম্বৰৰ লাষ্ট উইকৰ পৰা অক্টোবৰৰ ফাৰ্ষ্ট উইকলৈকেহে পোৱাৰ চান্স আছে। মানে 10-15 দিন বা 5 দিন আগত ৰিজাল্ট পাব। কিন্তু এইখিনি আপোনালোকে 100% ফিক্স বুলি ভাবিও ল'ব পাৰে, কিন্তু মই এটা কথা কওঁ, 15 আগষ্টৰ পিছৰ পৰাই আপোনালোকৰ ৰিজাল্টবোৰ অহা আৰম্ভ হ'ব। কিন্তু মেইন কথাটো হ'ল কি, আপোনালোকৰ লাষ্ট এটা ষ্টেপ বাকী আছে, সেইটো হ'ল ফাইনেল ৰিজাল্ট, আৰু আপোনাৰ জীৱনৰ আটাইতকৈ লাষ্ট সময় আৰু সফলতাৰ সময়। সেইকাৰণে অলপমান অপেক্ষা কৰক, আৰু আপোনালোকে যিখিনি ল'ৰা ছোৱালী ফাইনেল ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছিলে, অসম পুলিচৰ AB, UB, AP আৰু ড্ৰাইভাৰ, SI বা কামাণ্ডো, সকলোৰে বাবে এইটো এটা বিশেষ আপডেট। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।